এয়া আগবঢ়োৱা হৈছে DK নিউজৰ আলাপ। কাহাত মাৰিছে নহয় মই হয়তো গ'ল ইমান ভয়ংকৰ একদম একদম নাই দেখে আৰু হয় তাৰপিছত লাষ্টত গৈ মাগৌ বুলি যেতিয়া কৈছে মোৰ বৰ ৰক্ষা আছে দিয়া পি শ্ৰীবাস্তৱ হয় তাৰপিছত তেখেতে হিন্দীত সুধিছে ইংৰাজীত সুধিছে মই এটাও সুধিব নোৱাৰো মোৰ স্মৰণীয় মানে কোনোদিন হিন্দী কৈ পোৱা নাই হিন্দী বা ইংৰাজী কৈ পোৱা নাই গতিকে তাত গৈ মই বিমূৰ কিন্তু হেৰি কৈছো উত্তৰটো দিছো কিন্তু সেই ক'ব পৰা নাই তাৰপিছত নমস্কাৰ DK নিউজৰ বিশেষ অনুষ্ঠান আলাপলৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ আলাপৰ অতিথি ঢকুৱাখানাৰ বিশিষ্ট সমাজকৰ্মী তথা অৰুণাচল প্ৰদেশৰ অৱসৰী কৰ্মচাৰী ভুৱন চমুৱাদেৱ। নমস্কাৰ চমুৱাদেৱ। নমস্কাৰ। আমি আলাপলৈ আপোনাক স্বাগতম জনাইছো। আজি এই অনুষ্ঠানত আপোনাৰ জীৱন আৰু কৰ্মৰাজিৰ সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰথমে কওকচোন আপোনাৰ জন্ম আৰু শৈশৱৰ বিষয়ে। মোৰ জন্ম আমাৰ এই বান্টো গাঁৱতে হৈছিল আৰু 1938 চনৰ 23 ডিচেম্বৰ শুক্ৰবাৰ দিনা তাৰপিছত আমাৰ 13 নম্বৰ বান্টো প্ৰাইমেৰী স্কুলতে আমি শিক্ষা জীৱন কৰিছিলোঁ আৰু আমাৰ লগত আছিলে ডক্টৰ চন্দ্ৰধৰ চমুৱা তেতিয়া আৰু এগৰাকী সুখেশ্বৰী গগৈ বুলি কয় তেওঁ এতিয়া বিয়া হৈ গ'ল ইয়াত নাই গতিকে মই তেওঁলোকৰ লগতে শিক্ষাৰ্থীৰে প্ৰাইমেৰী স্কুল পাছ মানে বৃত্তি হ'ব পাৰোঁ। তাৰপিছত আপুনি ক'ত শিক্ষা তাৰপিছত ঢকুৱাখানা চৰকাৰী MV স্কুলত 3 বছৰ আৰু ঢকুৱাখানা হাইস্কুলত এতিয়া ছেকেণ্ডাৰী নহয় হাইস্কুলত আমি মেট্ৰিকলৈকে পঢ়িলোঁ। মেট্ৰিক পাছ কৰাৰ পিছত 1961 আৰু 62 চনৰ ভিতৰত আমি তেতিয়া প্ৰথমবাৰৰ কাৰণে প্ৰি ইউনিভাৰ্চিটি সৃষ্টি হৈছিলে আৰু গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত আমি ইমানলৈকে পঢ়ি ইতিমধ্যে 1962 চনত প্ৰলয়ন কৰি বান আহি গোটেই ঢকুৱাখানাত ধুই পেলালে। ঠিক সেইধৰণে আমাৰ গাঁও হিচাপে আমাৰ অৱস্থা খুব বেয়া হৈ গ'লগৈ। এতিয়া বানপানী আপোনাৰ মনত আছে নেকি কিমান আমাৰ গাঁও বা বান্টো গাঁৱত কিমান পানী হৈছিলে কি হৈছিলে? মানে কোনো এটা ঘৰ তল নোযোৱাকৈ থকা নাছিলে সম্পূৰ্ণ তল গৈছিলে ৰাস্তাত নাও চলিছিলে। আমি অলপ তাৰপিছত আমাৰ ডিম্বেশ্বৰ কোঁৱৰ নামৰ আমাৰ ছাৰ আছিলে তেখেতে মোক কিবা কাৰণত প্ৰাইমেৰী স্কুলৰ শিক্ষক হিচাপে নিযুক্তি দিলে। তাৰ লগত মানে বানপানী শুকোৱাৰ পিছতে টেকেলি ফুটা ভটিয়াই গাঁওখনৰ নাম মই পাহৰিছোঁ। তাৰপিছত তাত মই মাত্ৰ এমাহে চাকৰি কৰিলোঁ। এমাহ চাকৰি কৰাৰ পিছতে মই এটা নেপালে যোৱাৰ সুবিধা পালোঁ। নেপালে গ'লোঁ। তাত মোক সহায় কৰিলে আমাৰ নিচাৰু তেখেতে মোক সহায় কৰিলে কেইখনমান চিঠি লিখি দিলে টংকেশ্বৰ গগৈ তেখেতে সহায়ৰ বলতে গৈ মই জিৰ' পালোঁ। তাত আপুনি ক'ত নিযুক্ত? তাৰপিছত জিৰ' পলিটিকেল অফিচাৰ অফিচতে গ'লোঁ মই। পলিটিকেল অফিচ আছিলে এডমিনিষ্ট্ৰেশ্যন নহয় আৰু তাৰপিছত আমি তাতে জইন কৰিলোঁ। জইন কৰাৰ আগতে মই এটা ইণ্টাৰভিউ ঠিক নহয় ৰেচিডেণ্ট দি পেলাই মোক AP1 আজিকালি ADC ৰেংকৰ তেওঁ লগে লগে তেওঁ হিন্দী স্পিকিং আছিলে হেৰি PP শ্ৰীবাস্তৱ। তাৰপিছত তেখেতে হিন্দীত সুধিছে ইংৰাজীত সুধিছে মই এটাও সুধিব নোৱাৰো। সেইটো মোৰ স্মৰণীয় মানে কোনোদিন হিন্দী কৈ পোৱা নাই ইংৰাজী কৈ পোৱা নাই গতিকে তাত গৈ মই বিমূৰ কিন্তু হেৰি কৈছো উত্তৰটো দিছো কিন্তু সেই ক'ব পৰা নাই। তাৰপিছত মাতিলে মাতি চেচনটো দি দিয়ক সেই তাত তেনেহ'লে কাম আৰম্ভ কৰিলোঁ। সেই তেতিয়াৰ পৰাই এইটো কিমান চনৰ কথা? 1962 চন অক্টোবৰ। ইতিমধ্যে চীনা গণ্ডগোল হৈ গ'ল।
হয় সেনাখনটো লোৱাৰ কাৰণে যেতিয়া বম দিলা ল'লে না তেতিয়া আমি খোজকাঢ়ি আহিবলগীয়া হ'ল জিৰৰ পৰা হয় কিমিনলৈকে খোজকাঢ়ি আহিবলগীয়া হ'ল ৰাতি আহি ইয়াত লখিমপুৰত ৰাতি থাকি পেলাই নেক্সট আমি খোজকাঢ়ি ঘৰলৈ আহিছোঁ আৰু আকৌ মাতিলে মাতিলত আমি গৈছোঁ এমাহমান থাকিলোঁ এই চীনা যুদ্ধৰ সময়তো আপোনালোকে তাতে জিৰ'তে আছিল সেইকাৰণে আমি মানে আমাক পঠিয়াবৰ কাৰণে যোৰহাটৰ মানুহখিনি ট্ৰেইনে লৈ গৈছে আৰু আমাক মানে খোজকাঢ়ি যাবলৈ ক'লে আমাৰ গাড়ী নাছিলে সেইখিনিত গাড়ীও নাই যোগাযোগ ব্যৱস্থাটো বহুত মানে বহুত বেয়া আছিল জিৰ'লৈ যাবলৈ তেতিয়াতো চাগে বহুত সময় কেইবাদিনো লাগিছিল জিৰ'লৈ যাবলৈ কেনেকৈ গৈ পাৰে কিন্তু এই আমাৰ যিটো চিঠিখন লিখিছিলে বেষ্ট চুপাৰিণ্টেণ্ডেণ্ট কিমিনলে তেখেতে চব সুবিধা কৰি দিলে সুবিধাটো কৰিবলৈ পাবগৈ আৰু ঠিক তেতিয়া চাকৰি কাম আৰম্ভ কৰিলোঁ তাৰপিছত আৰু মানে তাতে থাকিলোঁ 12 বছৰ 12 বছৰৰ পিছত মই মোক মানে তেতিয়া আমাৰ হেডকোৱাৰ্টাৰ আছিলে শ্বিলঙৰ পৰা ট্ৰেন্সফাৰ কৰিলে তেজুলৈ তেজুত গৈ 1974 চনৰ ডিচেম্বৰত গৈ পেলাই মই জইন কৰিব গ'লো তেতিয়া সেইবোৰ এতিয়া ক'লে মানে বহুত হৈ যায় আৰু মানে স্মৃতি সাংঘাতিক এফালে গৈছোঁ গৈ আমি এখন হোটেলত আছিলোঁ কামাখ্যা তিনিচুকীয়াত গোটেই ৰাতি শুইছোঁ তেতিয়া মানে এই বুঢ়াজন মানে মালিক আৰু বুঢ়াজনে উশাহ খাই জেনেৰেলি মানে কৰিলে নেকি একদম কাহ এটা মাৰিছে নহয় মই হয়তো এইটো গ'ল একদম একদম নাই শেষে আৰু তাৰপিছত লাষ্টত গৈ মাগৌ বুলি যেতিয়া কৈছে মোৰ লক্ষ্য আছে এনেকুৱা মানুহ নাছিলে এই তেনেকৈ গৈ পালোগৈ তেজু পাই তাত জইন কৰিলোঁ আমাৰ মানে ভালকৈ হেৰি কৰিছে আৰু তাতে আকৌ মই লেডি ইটো মিচিন এগৰাকীক পাবলৈ বিচাৰিছিলে তাৰপিছত আৰু ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যনত যায় এইবোৰ কৰি যাওঁতে মোক মানে তেওঁৰ লগতো বহুত দিন কৰিলোঁ কাম তাৰপিছত কেইবাজনো অফিচাৰ লৈ যোৱাৰ পিছত মই আকৌ এবাৰ ডেপুটেশ্যনত 2 বছৰৰ কাৰণে আলমলৈ আহিছিলোঁ আলমৰ পৰা 2 বছৰ থাকি আকৌ গুচি গ'লোঁ তাৰমানে 84 পৰা 82 পৰা 84 লৈকে 82-84 তাৰপিছত থাকি আকৌ গ'লোঁ তাৰপিছত এই 1976ত ইমাৰ্জেঞ্চি আছিলে নহয় ইন্দিৰা গান্ধী আহিব ইটানগৰ ঠিক খোলা নাই তেতিয়া মাত্ৰ এই নাহৰকন্দা আহিব মোক এটা ভাড়া দিলে মই পাব্লিক ৰিলেশ্যনৰ হওঁ গতিকে মোক ভাড়া দিলে যে 2টা পাৰ্টি লৈ যাব লাগে 40জনীয়া এটা হ'ল খামটি আৰু এটা হ'ল মিচিমি 2খন গাড়ী লৈ সৰু সৰু ৱেগনাৰ লৈ পেলাই আহিলোঁ আহি আগদিনা বুক কৰি থোৱাৰ কাৰণে সিহঁতে আমাক আনিলে গধূলি সময়ত আহি ইয়াত পাই হ'ল কি সিহঁতে অলপ জোৰ কৰিছিলে যে যাব নালাগে মানে সিফালে এটা হেৰি আছে সেইটো পাৰ হ'ব নোৱাৰিব আমি জবৰদস্তি কৰিলোঁ আৰু ল'ৰাবিলাকে খান্তি ল'ৰা আছে নহয় জবৰদস্তি লৈ আহি ঠিক সন্ধ্যা আগে আগে দেখোন সিহঁতে লংগৰ পেলাই দিলে ওচৰৰ চাকৰি তাতে মুঠত বুজা নাই তাৰমানে সিহঁতে কিবা এটা সংকেত পালে মুহাটো গোটেই ৰাতিটো 40জনীয়া ল'ৰা ছোৱালীখিনি লৈ আমি 2জন মানুহ দণ্ডধৰণী বুলি এজন আৰু মই মানে কি অৱস্থাৰে ৰাতিটো কথাটো ক'ব নোৱাৰোঁ মানে ধুমুহা বহুত এনেকুৱা গৈছে এতিয়া আমি ভাবিছোঁ যে যি হয় হ'ব আৰু চাকৰিটো দেখিছোঁ হ'ব আৰু ৰাতিটো বহুত কষ্টৰে তেতিয়া সেইখন কি নৈ আছিলে সেইখিনি ব্ৰহ্মপুত্ৰ নাম ইয়াত ডিব্ৰুগড়ৰ ওচৰতে পাইছেহি এইডোখৰত ব্ৰহ্মপুত্ৰ এইডোখৰ লোহিত বুলিয়ে কয় তাৰপিছত আহি পিছদিনাখন আকৌ এইফালৰ পৰা এখন নাও গৈ পেলাই সিহঁতক ডেম'ক্ৰেচি মিটিং ঘূৰাই পঠাই দিলে আকৌ এই 2খন নাও গাড়ী আনলোড কৰি পিছদিনা আকৌ গোটেই ল'ৰা ছোৱালীখিনি লৈ পেলাই আহিলোঁ ইমাৰ্জেঞ্চি টাইম ইফাল ক'ব নোৱাৰি তাৰপিছত তাতখনে আমাক হেৰি কৰিলে যে নাই ঠিক আছে আমি লৈ যাম আমি হেৰি বাগানৰ মাজে মাজে যাওঁ ডিব্ৰুগড়ত পুৱাই ঠিক আছে তাৰপিছত আনিলোঁ আনি দুৰ্ভাগ্য চাব পৰা আগতে সেই গাড়ীখনৰ চকা এটা যেনে তেনে বাচিলোঁ ঠিক চাব নহ'লে 1 মাইলমান থাকোঁতে তাৰপিছত আহি একদম
ল'ৰাখনে নিজৰ ওলালে আহিলে ডেকা ল'ৰা ছোৱালীটো হেৰি এখন বাছ এখন তাতে উঠিলে আমি দুজনে যেনে তেনে গৈ পেলাই পালোহি আহি ঠিক তেনেধৰণে সেইটো এটা মেমৰি গতিকে সেই চাকৰি জীৱনত আপোনাৰ বহুখিনি স্মৰণীয় ঘটনা আছে যিখিনি কৈ থাকিলে শেষ নহয় হয় এতিয়া আপুনি অৰুণাচলৰ পৰা অৱসৰ কিমান চনত গ্ৰহণ কৰিলে 2000 চনৰ 2000 চনত আমি জানো যে আপুনি সেই চাকৰি কালত যোৱা চাকৰি জীৱনৰ পিছৰ সময়ছোৱাটোৱে বৰ্তমানেও বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে তেনেধৰণৰ সামাজিক সাংস্কৃতিক বা ধৰ্মীয় কেনেধৰণৰ কাম কাজত আপুনি প্ৰথমৰ পৰা অকমান কওকচোন কেনেধৰণে জড়িত হয় বৰ্তমানলৈকে আছে প্ৰথম মানে চাকৰি কৰাৰ আগতে যেতিয়া ইয়াত আছিলোঁ তেতিয়াও মই সাংগঠনিক দিশটো মোৰ আছিলে তেতিয়া ধৰা মই এখন ফুটবল খেলিব লাগে তাৰপিছত আমি গাঁৱৰ ল'ৰাকেইটাইতো প্লেয়াৰ শেষ নহয় মই ক'ত আনি পেলাই তেনেধৰণে কৰিছিলোঁ আৰু মানুহ আৰু প্ৰথম আমি হেৰি কৰিছিলোঁ লগতে আমাৰ যে লাইব্ৰেৰীটো মানে আমাৰ বান্দগাঁও যিটো লাইব্ৰেৰী নৱজ্যোতি মানে আমি যিডোখৰ জেগাত স্থান দিছিলোঁ সেইডোখৰ তাৰ পৰা উঠাই লৈ গ'ল আমি চাকৰিলৈ যোৱাৰ পিছত তাৰপিছত ইয়াত আহি দেখিলোঁ যে নৱজ্যোতিক স্থান দিয়াৰ কথাতে বহুত বহুত কষ্ট গ'ল তাৰ মূলতে আছিলে আমাৰ ডক্টৰ চন্দ্ৰ তেওঁ বহুত কষ্ট কৰিলে আমি মানে লিখা পঢ়া গোটেইখিনি কাম আমি তেওঁ আৰু মই কৰোঁ বাকীখিনিয়ে শাৰীৰিকভাৱে যিখিনি কাম কৰিব লাগে বাকীখিনি মানুহে কৰে এখন বুঢ়াৰ পৰা আৰম্ভ কৰি ল'ৰালৈকে কাৰণ নতুন বস্তু এটা হৈছেতো এতিয়া যুৱ সংঘ যে পাতিব লাগে কোনো মনলৈ অহাই নাই তাৰপিছত তেনেধৰণে গ'ল আমি এই সামাজিক কামত ঠিক তেনেধৰণেই আছিলোঁ আৰু এই ভাওনা থিয়েটাৰ এইবোৰতো আছিলোঁ গাঁও উন্নয়ন সমিতিৰ লগতো আপুনি কেইবছৰ জড়িত হৈ আছিলে গাঁও উন্নয়ন সমিতিটো তেতিয়ালৈকে প্ৰতিষ্ঠা হোৱা নাছিলে তাৰপিছত আৰু চাকৰিটো গুচিয়ে গ'লো ন চাকৰিত থাকোঁতেও মই অৰুণাচলত আপুনি কিবা কিবি মানে ভাওনা থিয়েটাৰ এইবোৰত মই সদায় আছিলোঁ আৰু নিজে কৰিবলগীয়া হৈছিলে আৰু তাৰপিছত আৰু আপোনাৰ ক্লাবৰ ছেক্ৰেটাৰী আৰু এনেকুৱা ধৰণৰ কিছুমান সামাজিক কামত মই ব্যস্ত আছিলোঁ শেহতীয়াকৈ আমি জানো যে আপুনি জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ এতিয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে কৰি আছে কাম কাজ ঢকুৱাখানা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৈতেও আপুনি জড়িত হৈ আছে সক্ৰিয়ভাৱে মূলতঃ জ্যেষ্ঠ নাগৰিক সন্মিলনে কি কি বিষয়ৰ ওপৰত আপোনালোকে কাম কৰে জ্যেষ্ঠ নাগৰিকৰ কৰ্ম আঁচনি বহুত বেছি এই বিষয়ে যিটো আমাৰ এইটো বয়সত সেইবিলাক নহয়গৈ কিন্তু কথা হ'ল কি বহুত ধৰণৰ কথা আছে কমিউনিকেশ্যনৰ কথা আছে অহা যোৱা কৰা আমাৰ কিছুমান কাম আছে বহুত কাম দায়িত্ব দিয়া আছে কিন্তু কাম কৰিব হোৱা নাই কোনো লেভেলতে নাই একেবাৰে ৰাজ্যিক লেভেলৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে হোৱা নাই এইবিলাক হৈছে বহুত কম পৰিমাণে যিহেতু মানুহখিনি যথেষ্ট বয়সস্থ ইফাল ইফাল কৰোঁ বুলিলেও হয় যে ইমানখিনি ল'বই নালাগে আমাৰ ঢকুৱাখানাত হৈছে 2004 চনত ইয়াত প্ৰতিষ্ঠা হৈছে আৰু তেতিয়া প্ৰথম সভাপতি এজনৰ ডক্টৰ চন্দ্ৰ আমি তেওঁৱে মোক টানি আনি তাত সোমাই দিলে এৰিব নোৱাৰা অৱস্থা হৈ গ'ল মোৰ পাছত অনেক বাদ দি মোক বহুত মানে কষ্ট কৰিবলগীয়া হৈছিলে মানে আপোনালোকৰ দিনতে কাৰ্যালয় হ'ল মাটি অকল মোৰ হেৰিয়াত মানে মানুহ এই ক্ষেত্ৰত আপুনি যথেষ্ট মানে গাড়ী লৈ পেলাই যথেষ্ট কষ্ট আপুনি স্বীকাৰ কৰিছে মই এইখিনিতে সৌভাগ্যৱান যে মই ঢকুৱাখানা জেগা আৰু মানুহ চিনি নাপাওঁ এতিয়া তাৰপিছত এই যে জেগা কিছুমানত যাবলগীয়া হৈছে বাইক মাৰি মাৰি যাওঁ আৰু সেইখিনি জেগা দেখাৰ উপৰিও মানে সৌভাগ্যবশত আৰু মানুহবিলাক চিনি পালোঁ কিছু এনেকুৱা ধৰণে এইটো মই কিন্তু বেয়া পোৱা নাই আৰু মই সৌভাগ্যৱান বুলি ধৰিছোঁ যিহেতু অনুষ্ঠানৰ কাম কাজখিনিৰ কাৰণেই আপুনি বহুখিনি মানুহৰ সৈতে চিনাকিও হৈছে গাঁওবোৰো দেখিছে 40,000 টকাৰ 50,000 টকা বদলে দিলে মানে বিধায়কে দিলে তাৰে আৰম্ভ কৰিলোঁ তাৰপিছত বাকী প্ৰায় 3 লাখ টকা আৰম্ভ মানে ৰাইজৰ পৰিমাণে বস্তুটো এতিয়া মাজে মাজে দি আছে হৈছে গতিকে তেনেধৰণে আপুনি বিভিন্ন কাম কাজ কৰি আহিছে ঢকুৱাখানা বা গাঁওখনৰ
সেই কথাটো সকলোৱে আমি গম পাইছোঁ ইয়াৰ উপৰি আপুনি ধৰ্মীয় কাম কাজৰ সৈতেও জড়িত হৈ আছে ধৰ্মীয় কথাটো হ'ল কি আমাৰ আমি পোনপটীয়াভাৱে কালসংগতি কেৱলৰ অঞ্চল গতিকে এই যে কেৱল পন্থটো কোনো লিখিতটো নাই পৰম্পৰাৰ ওপৰতে চলি আহিছে পৰম্পৰাৰ ওপৰতে চলি থাকোঁতে আমি ইয়াত দুখনমান এটা ভাল আমি অৰ্গেনাইজ কৰি পেলাই বস্তু দুখনমান অধিৱেশন পাতি দক্ষিণ পাৰলৈ যাবলগীয়া হ'ল শিৱসাগৰত গোটেইখন মানুহেই হেৰি গাঁওবিলাকত গৈছোঁ মানে কেৱল পন্থৰ মানুহ কিন্তু সিহঁতৰ কিছুমান বস্তু নাইকিয়া হৈ থাকিলে এই যে পৰিচালনাৰ অভাৱত মানে কিছুমান নাই মাত্ৰ সাধু এটা থাকে সাধুটোৰ ওচৰতে মানে গোটেই কামখিনি কৰি পেলাই খাই পেলাই থৈ দিয়ে নিজে কাম নাই শেষ আমি কেইবাখন গাঁৱত গ'লোঁ যথেষ্ট ফুৰিবলগীয়া হ'ল চাইকেল মাৰি মাৰি গৈছোঁ আৰু চাইকেল লৈ পেলাই গতিকে আমাৰ যিহেতু আমি জানো যে আপুনি অৰুণাচলত চাকৰি জীৱনৰ সৰহকাল তাতেই কটাইছিলে অধিকাংশ সময় তাৰ যিসকল জনজাতি লোক তেখেতসকলক আপোনাৰ বিষয়ে অনুভৱ বা তেখেতলোকৰ বিশেষ স্মৰণীয় কিবা আছে নেকি ঘটনা স্মৰণীয় সিহঁতৰ লগত আমাৰ আমি ডাইৰেক্টলি গাঁৱত গৈ পেলাই বা মানুহৰ লগত আমাৰ সংস্পৰ্শ নাছিলে কাৰণ আমি অভিযুক্ত মানুহ গতিকে সেইটো যি আছিলে বহুত ধৰণৰ এনেই সাধাৰণ হিচাপে মই এটা কথা ক'ব খুজিছোঁ মই 1965 মানে একদম বৰ্ডাৰত মোৰ পষ্টিং হৈ বদলি কৰিলে পষ্টিং হৈ মই তালৈ গ'লোঁ তাৰ পৰা আহি আকৌ 66 মই ভনীজনী বিয়া কৰাই আহিবলগীয়া হোৱাৰ কাৰণে তাত এটা হেৰি আছে পলিটিকেল ইণ্টাৰপ্ৰেটাৰ বুলি এটা পোষ্ট আছে ট্ৰাইবেল মানুহ তাৰমানে আমি কোৱা কথাখিনি সিহঁতৰ ভাষালৈ অনুবাদ কৰি পেলাই বুজাই দিয়ে ঠিক তেনেধৰণে তাত চেৰা টাগাৰ বুলি এজন পলিটিকেল ইণ্টাৰপ্ৰেটাৰ আছিলে সেই মিচি মানুহ সি আহিব মোৰ খুব দুখ কৰিছে তাৰমানে বাবু নাহে আৰু এনেকুৱা মানুহ মনলৈ মই আহিম ন মই এনেই এনেকুৱা কামতে ওলাইছোঁ সেই কৰিলে কি তাৰ হাতৰ এইডাল কোনোবা পাঞ্জাৱত যাওঁতে সিহঁতে এক্সকাৰ্চনত যায় নহয় কোনোবা এইটো তাক পঢ়াইছিলে হাতৰ পৰা খুলি মোৰ ইয়াত জবৰদস্তি ভৰাই দিছে ভৰাই মানে ছিঙিবলগীয়া তথাপিও পিন্ধিব লাগিব এনেকুৱাকৈ এই বস্তুটো আপোনাৰ মতে যি ভাল পোৱা বা স্নেহৰ চিনস্বৰূপে ভাগ্য মানুহজন ঢুকালে এনেকুৱা গতিকে বহুখিনি আপোনাৰ স্মৃতি জড়িত হৈ আছে আৰু সামাজিকভাৱে আপুনি বহুখিনি কাম কাজ কৰি আহিছে বৰ্তমানেও গতিকে শেহত এটা প্ৰশ্ন সুধোঁ আপোনাৰ আৰু সমাজখন বা গাঁওখন কেনেকুৱা হ'লে আপোনাৰ আৰু এটা সন্তুষ্টি আহিব এই ক্ষেত্ৰত আপুনি কি কয় বা পৰামৰ্শ কি আগবঢ়ায় এই ক্ষেত্ৰত আমি এৰি যোৱা গাঁওখন এতিয়া নাই বা আমাৰ মহকুমাটোত নাই বহুত উন্নতি হৈছে যিটো আমাৰ মানে আহিছিলোঁ দেখিছোঁ যিখন অপূৰ্ব ধুনীয়া লাগিছে একদম চব ফালতে উন্নতি দেখিছোঁ ৰাস্তাৰ বদলি আমি যেতিয়া MP স্কুলত পঢ়ি থাকোঁ তেতিয়া হাফ পেণ্ট কোচাই বোকাত যাবলগীয়া এইটো ব্যৱস্থা আছিলে মনত পৰে আৰু বহুত বেয়া আছিলে গতিকে সেইটো তুলনাত বহুত ভাল আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যিটো আমাৰ উন্নতি হৈছে আৰু হ'ব বুলি আশা কৰিব পাৰোঁ কাৰণ এটা জাগৰণ সৃষ্টি হৈছে অকল আমাৰ গাঁৱে নহয় গোটেই অঞ্চলটোতে ধুনীয়া হৈছে গতিকে আশা ৰাখিছোঁ আৰু আগবাঢ়ক আৰু বাঢ়িব আৰু আমাৰ যিটো অৰ্থনৈতিক অৱস্থা আৰু আগবাঢ়ক ভাল হৈছে আৰু হ'ব আশা ৰাখিছোঁ আপুনি যথেষ্ট এটা ভাল মন্তব্য প্ৰদান কৰিছে আমিও আশা কৰিছোঁ ঠাইখনৰ লগতে ঢকুৱাখানাৰ গোটেই অঞ্চলটো আৰু দুপে আগবাঢ়ি যাওক তেখেতে যি ধৰণে আশা কৰিছে আমি সকলোৱে আশা কৰোঁ এই উন্নয়ন অব্যাহত থাকক শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ নমস্কাৰ নমস্কাৰ জনাই বক্তব্য